নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ যুদ্ধ উত্তেজনা চলি থকাৰ মাজতে এতিয়া মধ্যপ্ৰাচ্যত লাগিছে হাহাকাৰ সূৰ্যোদয়ৰ পিছতে ইজৰাইলৰ আকাশত কেৱল জেট বিমানৰ শব্দ শুনিবলৈ পোৱা গৈছে বৃহৎ শব্দ শুনিবলৈ পোৱা গৈছে সাইৰেনৰ পিছত বাজিছে সাইৰেন সকলোৰে বুকু কঁপি উঠিছে ভয়ংকৰ শব্দ তেতিয়া চাৰিওফালে জেট বিমানৰ শব্দ শুনিবলৈ পোৱা গৈছে চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত লাগিছে এতিয়া হাহাকাৰ ইজৰাইলৰ আকাশত বৃহৎ শব্দই বুকু কবাইছে ইজৰাইলবাসীৰ ৱাৰ ব্ৰেকিং লৈ অনাৰ চেষ্টা কৰিছে মুহূৰ্তত ইজৰাইলৰ আকাশত এতিয়া কলা ধোঁৱা মধ্যপ্ৰাচ্য কপাই আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত এবাৰ নেতানিয়াহুৰ নিৰ্দেশত লেবাননৰ দক্ষিণ প্ৰান্তত আইডিএফৰ প্ৰৱেশ আৰু ভয়ংকৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰে লেবাননৰ দক্ষিণৰ অঞ্চল খালী কৰাৰ নিৰ্দেশ আইডিএফৰ ফালৰ পৰা বৃহৎ শব্দ শুনিবলৈ পোৱা গৈছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে আইডিএফৰ ৰেড এলাৰ্ট ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে কেৱল সাইৰেনৰ পিছত সাইৰেন বাজিছে হিজবুল্লাহ ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছতে আইডিএফে একশ্যন লৈছে আইডিএফৰ একশ্যন দেখিবলৈ পোৱা গৈছে দক্ষিণ লেবানন আৰু বেইৰুটৰ আকাশমাৰ্গৰ পৰা এৰিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ শক্তিশালী ক্ষেপণাস্ত্ৰ দেখিবলৈ পোৱা গৈছে ইজৰাইল ইৰাণৰ ওপৰতো আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণ অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে মধ্যপ্ৰাচ্যত হাহাকাৰময় পৰিৱেশ ইৰাণৰ 400টা লক্ষ্য বেলেষ্টিক মিছাইল নিক্ষেপ কৰিছে ইজৰাইলৰ ফালৰ পৰা শক্তিশালী বেলেষ্টিক মিছাইলেৰ আক্ৰমণ চলাইছে ইৰাণৰ আক্ৰমণত ধ্বংস ইৰাণৰ ভূমিত থকা কেইবাখনো ইজৰাইলৰ ভূমিত থকা তেলৰ টেংকাৰ কেইবাখনো তেলৰ টেংকাৰ ধ্বংস হৈ পৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰাণৰ ফালৰ পৰা বৃহৎ আক্ৰমণ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্য কপাই আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধ আৰু যুদ্ধ ক্ৰমে উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এবাৰ নেতানিয়াহুৰ নিৰ্দেশত লেবাননৰ দক্ষিণ প্ৰান্তত আইডিএফৰ প্ৰৱেশ আৰু ভয়ংকৰ শব্দত বুকু কঁপিছে শীঘ্ৰে লেবাননৰ দক্ষিণৰ অঞ্চল খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আইডিএফৰ ফালৰ পৰা ভয়ংকৰ যুদ্ধ আৰু যুদ্ধ এতিয়া চূড়ান্ত ৰূপ লৈছে সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে আইডিএফৰ ৰেড এলাৰ্ট মধ্যপ্ৰাচ্য কপাই আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধ অব্যাহত আছে এবাৰ নেতানিয়াহুৰ নিৰ্দেশত লেবাননৰ দক্ষিণ প্ৰান্তত আইডিএফৰ প্ৰৱেশ শীঘ্ৰে লেবাননৰ দক্ষিণৰ অঞ্চল খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আইডিএফৰ ফালৰ পৰা আৰু সমগ্ৰ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে সাইৰেনৰ পিছত সাইৰেন বাজিছে হিজবুল্লাহ ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ পিছতে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পিছতে আইডিএফৰ একশ্যন দেখিবলৈ পোৱা গৈছে এবাৰ ইৰাণৰ পক্ষত থিয় দিছে হিজবুল্লাহ আৰু ইৰাণে যৌথভাৱে আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে বেলেষ্টিক মিছাইল শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে এবাৰ 400টা লক্ষ্য বেলেষ্টিক মিছাইল নিক্ষেপ কৰিছে ইজৰাইলত আৰু ইজৰাইলত লাগিছে হাহাকাৰ বৃদ্ধি পাইছে এতিয়া তীব্ৰ উত্তেজনা সমগ্ৰ মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ শব্দত ইজৰাইলত এটা কেৱল সাইৰেনৰ পিছত সাইৰেন বাজিছে সমগ্ৰ ইজৰাইলত লাগিছে এতিয়া হাহাকাৰ মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে শক্তিশালী আমেৰিকা আৰু ইজৰাইলক কেৰেপ নকৰি ইৰাণ আৰু হিজবুল্লাহৰ ফালৰ পৰা যৌথভাৱে আক্ৰমণ চলোৱা হৈছে বেলেষ্টিক মিছাইলেৰে শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে এবাৰ ইৰাণৰ ফালৰ পৰা 400টা লক্ষ্যত বেলেষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে ইজৰাইললৈ ইৰাণৰ আক্ৰমণ ধ্বংস হৈ পৰিছে ইজৰাইলৰ ভূমিত থকা কেইবাখনো তেলৰ টেংকাৰ সমগ্ৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে যুদ্ধোত্তেজনা এবাৰ ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে শত্ৰুৱে যিমান চেষ্টা কৰিলেও ইৰাণৰ 1 ইঞ্চি মাটিও দখল কৰিবলৈ দিয়া নহ'ব আমেৰিকা ইজৰাইলক হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা কুৱেইট আল আদিৰি বিমান ঘাটিত আক্ৰমণ কৰিছে আইআৰজিচিৰ ফালৰ পৰা ড্ৰোন আৰু মিছাইলেৰে শক্তিশালী আক্ৰমণ চলাইছে আইআৰজিচিৰ ফালৰ পৰা আইআৰজিচিয়ে কৈছে যে জনস্থল কেৱল শত্ৰুৰ বাবে হ'ব কবৰস্থান সকলো ফালৰ পৰা শত্ৰুক আক্ৰমণ কৰা হ'ব হেলিকপ্টাৰ মেৰামতি কেন্দ্ৰৰ ইন্ধন টেংক ধ্বংস কৰিছে আমেৰিকাৰ ইজৰাইলৰ বিভিন্ন ঠাইত বোমা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে শক্তিশালী ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ চলাইছে আমেৰিকা ইজৰাইলৰ সামৰিক ঘাটিত লক্ষ্য কৰিছে ইৰাণৰ ফালৰ পৰা কুৱেইট বাহৰেইন আদি কেইবাটাও প্ৰান্তত থকা মাৰ্কিন ঘাটিক লক্ষ্য কৰি লৈছে ইৰাণৰ ফালৰ পৰা ইজৰাইল আমেৰিকা আৰু ইৰাণৰ ওপৰত অব্যাহত ৰাখিছে আক্ৰমণ ইৰাণৰ বিভিন্ন প্ৰান্তত মিছাইলেৰে আক্ৰমণ কৰিছে মুঠতে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে যিমানেই দিন গৈ আছে সিমানেই যুদ্ধোত্তেজনা বৃদ্ধি পাইছে যিকোনো মুহূৰ্ততে ভয়ংকৰ তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে এই যুদ্ধত ইতিমধ্যে
ৰাছিয়াই এণ্ট্ৰি কৰিছে, ৰাছিয়াই ইৰাণৰ ফালে এণ্ট্ৰি কৰিছে। উত্তৰ কোৰিয়া খুব সোনকালে ইৰাণৰ পক্ষত আহিব পাৰে, উত্তৰ কোৰিয়া সোমাব পাৰে। চীনে ইতিমধ্যে প্ৰৱেশ কৰিছে ইৰাণৰ সমৰ্থনত। যি আয়াতুল্লাহ আলী খামেনি, যি ইৰাণৰ সৰ্বোচ্চ নেতা আছিল, আয়াতুল্লাহ আলী খামেনিৰ যি মৃত্যু, যি শ্বহীদ হ'ল দেশৰ বাবে, তেওঁৰ যি অৱদান, তেওঁৰ মৃত্যু কেতিয়া অথলে যাবলৈ দিয়া নহ'ব বুলি স্পষ্টভাৱে ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছিল ইৰাণে আক্ৰমণ ৰক্ষা কৰক, কোনো বিনা চৰ্তত আত্মসমৰ্পণ কৰক ইৰাণে। কিন্তু ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ছমাহ ধৰি যুদ্ধ কৰাৰ সকলোভাৱে সাজু, সকলো ফালৰ পৰা যুদ্ধ কৰাৰ বাবে সাজু হৈ পৰিছে এতিয়া ইৰাণ। ছমাহ ধৰি অব্যাহত ৰাখিব, ধাৰাবাহিকভাৱে যুদ্ধ কৰাৰ ক্ষমতা ৰাখিছে ইৰাণৰ ফালৰ পৰা। ইৰাণ আৰু হিজবুল্লাই আমেৰিকা ইজৰাইলক আক্ৰমণ কৰিছে। বিভিন্ন যিসমূহ ঘাটি আছিলে আমেৰিকাৰ সামৰিক ঘাটিত এফালৰ পৰা আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে, ইজৰাইলতো আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। ইজৰাইলত 400টা লক্ষ্য বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে। কেৱল ফাইটাৰ জেটৰ শব্দ শুনিবলৈ পোৱা গৈছে, চাৰিওফালে কেৱল ক'লা ধোঁৱা চানি ধৰিছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে ইজৰাইলত। আৰু কেৱল চাইৰেনৰ পিছত চাইৰেন বাজিছে, ৰেড এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলজুৰি। ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু এই যুদ্ধই ভয়ংকৰ ৰূপ ল'বলৈ গৈ আছে। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছিলে যে এই যুদ্ধ যদি ইৰাণে আক্ৰমণ বন্ধ নকৰে, ইৰাণে যদি আত্মসমৰ্পণ নকৰে, তেনেহ'লে কিন্তু যুদ্ধ ভয়ংকৰ হ'ব আৰু প্ৰত্যাক্ৰমণ কিন্তু ইৰাণে ভালদৰে দেখিবলৈ পাব। কেৱল ইৰাণেই নহয়, সমগ্ৰ বিশ্বই ভয়াৱহতা দেখিবলৈ পাব। যুদ্ধৰ যি ভয়াৱহ পৰিস্থিতি, এই ভয়াৱহতা দেখিবলৈ পাব। ভয়ংকৰ আক্ৰমণ কৰিব, প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব ইৰাণক। কিন্তু ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু সহজভাৱে কেতিয়াও ইৰাণে নলয়। ইৰাণে প্ৰতিশোধ অব্যাহত ৰাখিছে। আমেৰিকাৰ যিসমূহ সামৰিক ঘাটি আছে, সামৰিক ঘাটিত এফালৰ পৰা আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা। ইৰাণ আৰু হিজবুল্লাৰ ফালৰ পৰা আমেৰিকা ইজৰাইলত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে। ইজৰাইলৰ বৃহৎ চহৰত বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে, শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। বেঞ্জামিন নেতানিয়াহুক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। সিদিনা কাৰ্যালয়লৈ বেলেষ্টিক মিছাইল নিক্ষেপ কৰা হৈছিল, বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছিল। তাৰ পিছতে ইৰাণৰ ফালৰ পৰা কোৱা হৈছে বেঞ্জামিন নেতানিয়াহুক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে, বেঞ্জামিন নেতানিয়াহুক হত্যা কৰা হ'ব বুলি ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে সকিয়নি প্ৰদান কৰাৰ পিছত কিন্তু ইৰাণে থমকি ৰোৱা নাই। যুদ্ধ কেতিয়াও থমকি নৰয় বুলি ধৰি ধাৰাবাহিকভাৱে যুদ্ধ অব্যাহত ৰাখিব ইৰাণে আৰু তাৰ ক্ষমতা ইৰাণে ৰাখিছে বুলি স্পষ্টভাৱে জনাই দিছে। জনাইছো শেহতীয়াভাৱে 400টা